নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম ব্ৰকলিৰ পুষ্টিগুণৰ বিষয়ে। লগতে ব্ৰকলিৰ এই পুষ্টিগুণসমূহে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কথা পাতিম। বন্ধুসকল আমাৰ বিভিন্ন খাদ্য উপাদানবোৰৰ ভিতৰত সেউজীয়া শাক-পাচলিবোৰো অন্যতম। সেউজীয়া শাক-পাচলিবোৰ অত্যন্ত পুষ্টিগুণেৰে ভৰপূৰ এবিধ খাদ্য উপাদান। বিজ্ঞানীসকলে এই সেউজীয়া শাক-পাচলিবোৰৰ ক্ৰুচিফেৰা গোত্ৰৰ কিছুমান শাক-পাচলি যেনে ব্ৰকলি, পালেং, বন্ধাকবি আদিক অত্যন্ত পুষ্টিগুণেৰে ভৰপূৰ বুলি চিনাক্ত কৰিছে। কোনো বৈজ্ঞানিকে ব্ৰকলিৰ ওপৰত চলোৱা বিভিন্ন গৱেষণাৰ জৰিয়তে ব্ৰকলি যে অত্যন্ত পুষ্টিগুণেৰে ভৰপূৰ এবিধ পাচলি তাক জানিব পাৰিছে আৰু পুষ্টিগুণৰ ফালৰ পৰা ব্ৰকলিক কিছু সংখ্যক বৈজ্ঞানিকে নিউট্ৰিচনেল পাৱাৰ হাউচ আখ্যা দিছে। ইয়াৰ উপৰি কিছু সংখ্যক বিজ্ঞানীয়ে আকৌ পুষ্টিৰ বোমা আখ্যা দিছে এই ব্ৰকলিক। গতিকে বন্ধুসকল নিউট্ৰিচনেল পাৱাৰ হাউচ বা পুষ্টিৰ বোমা আখ্যা দিয়া এই ব্ৰকলিৰ কি পুষ্টিগুণেৰে ভৰপূৰ আৰু এই পুষ্টিগুণসমূহে আমাক কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। ব্ৰকলিত থকা বিভিন্ন পুষ্টি উপাদানসমূহৰ ভিতৰত কেইবিধমান হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ফাইটোকেমিকেল, লগতে থাকে যথেষ্ট পৰিমাণে ফাইবাৰ আৰু ইয়াৰ লগতে থাকে পটাছিয়াম, ফছফৰাছ আদি। আৰু ইয়াৰ উপৰিও ব্ৰকলিত থাকে বিভিন্ন ধৰণৰ মিনাৰেল আৰু এই উপাদানসমূহে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে। ব্ৰকলিত থকা এবিধ গুৰুত্বপূৰ্ণ পুষ্টি উপাদান হৈছে এণ্টিঅক্সিডেণ্ট। মানুহৰ সুস্থতাৰ বাবে এণ্টিঅক্সিডেণ্ট অতি প্ৰয়োজনীয়। ব্ৰকলিত থকা বিভিন্ন এণ্টিঅক্সিডেণ্টসমূহৰ ভিতৰত লুটিন আৰু বিটা কেৰটিন অন্যতম। এই লুটিন আৰু বিটা কেৰটিনে মানুহৰ ছালৰ সুস্থতা ধৰি ৰাখে। ইয়াৰ উপৰি ব্ৰকলিত থাকে কেম্ফেৰল নামৰ এবিধ এণ্টিঅক্সিডেণ্ট। এই কেম্ফেৰলে মানুহৰ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে। লগতে মানুহৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ যেনে প্ৰষ্টেট গ্লেণ্ডত হোৱা কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ আদি প্ৰতিৰোধ কৰিব পাৰে। লগতে বিভিন্ন ধৰণৰ এলাৰ্জিৰ সমস্যাও এই কেম্ফেৰলে প্ৰতিৰোধ কৰিব পাৰে। ব্ৰকলিত থকা আন এবিধ গুৰুত্বপূৰ্ণ পুষ্টি উপাদান হৈছে কুৱেৰচিটিন। কুৱেৰচিটিনে আচলতে মানুহৰ ৰক্তভাগ পনীয়া কৰি ৰখাত সহায় কৰে। সেইবাবে কুৱেৰচিটিনৰ বাবে মানুহৰ উচ্চ ৰক্তচাপ প্ৰতিৰোধ হৈ থাকে। ব্ৰকলিত থকা বিভিন্ন পুষ্টি উপাদানসমূহে মানুহৰ মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে, যাৰ বাবে মানুহৰ এলজাইমাৰৰ নিচিনা সমস্যা প্ৰতিৰোধ হৈ থাকে। সেইবাবে মানুহে বতৰৰ পাচলি এই ব্ৰকলি নিয়মিতভাৱে খাব লাগে। মন কৰিবলগীয়া কথাটো হৈছে ব্ৰকলিক যেতিয়া আমি আঞ্জা হিচাপে বনাই খাওঁ তেতিয়া ব্ৰকলিৰ এই পুষ্টিগুণবোৰ যাতে নষ্ট নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। সাধাৰণতে ব্ৰকলি বেছি ভাজি কৰি বনাই খাব নালাগে। বেছি ভাজি খালে ব্ৰকলিত থকা এই পুষ্টিগুণবোৰ সহজে নষ্ট হৈ যায়। সেইবাবে ব্ৰকলি সদায় পানীত সিজাই তৰকাৰী বনাইহে খাব লাগে। তেতিয়া ব্ৰকলিত থকা এই উপাদানবোৰ নষ্ট হোৱাৰ সম্ভাৱনা নাথাকে আৰু ব্ৰকলিত থকা এই পুষ্টি উপাদানবোৰ সম্পূৰ্ণৰূপে আমি আহৰণ কৰিব পাৰোঁ। বন্ধুসকল ব্ৰকলিত থকা বিভিন্ন পুষ্টি উপাদানসমূহে আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে পুষ্টি প্ৰদান কৰে, লগতে এই পুষ্টি উপাদানসমূহে আমাৰ কি ৰোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।